অৰুণাচল প্ৰদেশৰ মহাদেপুৰ আৰক্ষীৰ সফলতা গ্ৰাহকক গাড়ী বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰা অৰুণাচল প্ৰদেশৰ 5জনক গ্ৰেপ্তাৰ গ্ৰাহকক ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰি অহা 5টা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে মহাদেপুৰ আৰক্ষীয়ে অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পৰা উক্ত চক্ৰটোৱে অৰুণাচল প্ৰদেশৰ গ্ৰাহকক অৰুণাচল প্ৰদেশৰ নম্বৰ প্লেট দেখুৱাই গাড়ী বিক্ৰী কৰি আহিছে অসমত ফাইনেন্স থকা গাড়ীসমূহ চক্ৰটোৱে ক্ৰয় কৰি অৰুণাচল প্ৰদেশৰ নম্বৰ নিজে প্ৰস্তুত কৰি অৰুণাচলৰ গ্ৰাহকক বিক্ৰী কৰি থকাত ডুমডুমাৰ ৰাজীৱ গগৈ আৰু জিতু দাস কাকপথাৰৰ দেৱজিৎ গগৈ আৰু অৰুণাচল প্ৰদেশ তেজুৰ গোপী শৰ্মা প্ৰকাশ কুমাৰ নামৰ ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰি মহাদেপুৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে জানিব পৰা মতে ডুমডুমাত ৰাজীৱ গগৈ নৰ্থ ইষ্ট জোন নামৰ এখন ছেকেণ্ড হেণ্ড ডিলাৰো আছে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ আৰু বহু কেইজন ব্যক্তি উক্ত চক্ৰটোৰ লগত জড়িত থকাৰ তথ্য লাভ কৰিছে মহাদেপুৰ আৰক্ষীয়ে পিছৰ প্ৰতিবেদনত আমি আৰক্ষীৰ সহযোগত উক্ত চক্ৰটোৰ লগত জড়িত অন্যান্য ব্যক্তিসকলৰ নাম ঠিকনা পোহৰলৈ আনিম এনেদৰে প্ৰবঞ্চনাৰে গাড়ী বিক্ৰী কৰি গ্ৰাহকক ৰামঠগন দি থকা চক্ৰটোৰ সকলোকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম শাস্তিৰ কামনা কৰিছে ভুক্তভোগী গ্ৰাহকসকলে নিউজ ডেস্ক ৰিপৰ্ট নামচাই আপডেট নিউজ